নাজিৰাৰ মাদুৰী মহাসতী জয়ৱতীৰ বৃত্তি লাইট হেভেনা বৰগোহাঁই গৃহৰ কাষত নিৰ্মিত হ'ব সতী জয়ৱতী স্মৃতিৰ ক্ষেত্ৰ। প্ৰাৰম্ভিক অৱস্থাত 6 কোটি 85 লাখ টকা ব্যয়েৰে 15 বিঘা ভূমিত মহাসতী জয়ৱতীৰ স্মৃতিৰ ক্ষেত্ৰৰ আজি আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, অসম চৰকাৰৰ চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁইকে ধৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। পদক্ষেপ হাতত লৈছে অন্যান্য জাতি জনগোষ্ঠীৰ দৰে আমাৰ এই জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক বিকাশৰ বাবে তেখেতে পৰিকল্পিতভাৱে আগবাঢ়িছে। আৰু এইখিনিতে প্ৰাণিধানযোগ্য যে পুনৰবাৰ কৈছোঁ যে লাচিত বা চুকাফা বা মহাসতী জয়মতী, আতন বৰগোহাঁই বা পূৰ্ণানন্দ বৰগোহাঁই, চক্ৰধ্বজ জয়ধ্বজ সিংহ বা প্ৰমত্ত সিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ কেৱল আহোমৰ ৰজা নহয়, অসমৰ ৰজা। এই কথাষাৰ অনুভৱ কৰিয়ে আৰু সমান্তৰালভাৱে আহোমৰ ব্যক্তি হিচাপেও, আহোমৰ এগৰাকী পুৰোধা প্ৰাতস্মৰণীয় জ্যোতিষ্ক হিচাপেও এখেতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে প্ৰণালীবদ্ধভাৱে। পুনৰবাৰ কৈছোঁ 24টা ভাষালৈ অসম তথা আহোমৰ শৌৰ্যবীৰ্যৰ কথা সম্বলিত গ্ৰন্থ অনুবাদ কৰি প্ৰতিটো লাইব্ৰেৰীলৈ প্ৰেৰণ কৰা হৈছে। কেৱল স্থাপত্য বা আন্তঃগাঁথনি উন্নয়ন নহয়, শৈক্ষিক বা বিদ্যায়তনিকভাৱেও যাতে আহোম তথা অসমীয়াৰ শৌৰ্যবীৰ্য প্ৰজ্ঞাৰ কথা যাতে সমগ্ৰ বিশ্বত অনুৰণিত হয়, তাৰ বাবে এইখন চৰকাৰে কাম কৰিছে। আমাৰ সংবিধানৰ দ্বাৰা স্বীকৃত প্ৰতিটো ভাষা, তামিল, তেলেগু, মালায়ালম, উৰিয়া, কান্নাড়, উৰ্দু, অসমীয়া, বাঙালী, বড়ো, প্ৰত্যেকটো ভাষালৈ যে অসম তথা আহোমৰ শৌৰ্যবীৰ্যৰ কথা, প্ৰজ্ঞাৰ কথা যে লিখিব পাৰি, অনুবাদ কৰি প্ৰতিখন বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা চৰকাৰী বেচৰকাৰী লাইব্ৰেৰীলৈ কিতাপ প্ৰেৰণ কৰিব পাৰি, এই কথাটো আজিলৈকে কোনো ভবা নাছিল। গতিকে এগৰাকী অসমীয়া হিচাপে, আহোম হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে আলাবৈত একেদিনাই মোগলৰ বিৰুদ্ধে 10,000 আহোম তথা অসমীয়া সেনাই প্ৰাণ আহুতি দিছিল। 350 বছৰ লাগিল কিয়? তাত এটা স্মাৰক নিৰ্মাণ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চিন্তাৰ ফচলৰূপে তাত এটা স্থাপত্য নিৰ্মাণ কৰা হ'ব, যি কেৱল তেখেতসকলৰ প্ৰতি, আমাৰ সেই বীৰ ৰণুৱাসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্যই নহয়, অসমীয়া জাতিৰ বা আহোমৰ যি শৌৰ্যবীৰ্য তাৰ সাৰ্থক প্ৰতিফলন ঘটিব আলাবৈ ৰণৰ স্মাৰকেৰে। আজি আমাৰ যি চৰাইদেউ, আমাৰ মধ্যম ক্ষেত্ৰ, চাউফা বা স্বৰ্গদেউসকলৰ মধ্যম ক্ষেত্ৰ, পুলিন কোঠাসকলৰ মধ্যম ক্ষেত্ৰ, সি এটা ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পাবৰ যোগ্যতা পূৰ্বতেও আছিল, কিন্তু নাছিল ৰাজনৈতিক সদিচ্ছা। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ তৎপৰতাত মোদীদেৱে একমাত্ৰ আবেদনৰূপে আমাৰ চৰাইদেউক প্ৰেৰণ কৰিলে আজিৰ তাৰিখত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি। আগতেও আছিল, যিদৰে অসমীয়া ভাষা আগৰ পৰা সুন্দৰ আছিল, কিন্তু স্বীকৃতিটো পোৱা নাছিল। লাগে ৰাজনৈতিক সদিচ্ছা। মই ক'বলৈ কোনো দ্বিধাগ্ৰস্ততা নাই, মোৰ কোনো সংকোচ নাই। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন।